10-15,000 টকা পাই গাড়ী আছে সব ফাৰ্ষ্ট অনাৰ নহয় আপুনি ছেকেণ্ড অনাৰ উলিয়াব নোৱাৰে সব ফাৰ্ষ্ট অনাৰ 2,25,000 টকা 80% গাড়ী 80-90% গাড়ী স্পেয়াৰ আনটাচ 2018 চনৰ টপ মডেল আস্থা i20 ঠিক আছে i20 আস্থা হয় গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু সুইফ্ট হৈছে এখন 2022 সুইফ্ট 23,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী 25+ মাইলেজ পাব আৰু এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী 21 ব্ৰেজা হয় এই আফটাৰ মাৰ্কেট তেওঁ HID আপোনাৰ প্ৰজেক্টৰ লগোৱা আছে গাড়ীত নেক্সট 5 চাওক 2023 20,000 ভিতৰত চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী ইণ্টেৰিয়ৰ বা চাওক সেইকাৰণে 3.5 লাখ টকা দাম ৰাখিছোঁ VXI মডেল 2,15,000 DCT অট'মেটিক গাড়ী হয় এখন অট'মেটিক হয় 15,000 কিলোমিটাৰ চলিছে দাম লাখ চাওক একদম নতুন শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ যদি আপোনালোকক লাগে কম দামত লোৱেষ্ট ডাউন পে'মেণ্টত আৰু লোৱেষ্ট ৰেট অফ ইণ্টাৰেষ্টত যদি আপোনালোকক প্ৰিমিয়াম ছেগমেণ্টত ভাল গাড়ী লাগে যেনেকৈ SUV হেচবেক ছেডান তেন্তে মই আজি আহিছোঁ বহুত দিন মূৰত কমেও 2 মাহমান মূৰত আহিছোঁ DV প্ৰিমিয়ামৰ নতুন ষ্টক আপডেট লৈ পেলাই দেখা পাইছে DV প্ৰিমিয়ামৰ নতুন ষ্টক আছে প্ৰায় 2 মাহ হৈ গ'ল মই ইয়াত ভিডিঅ' বনোৱা নাছিলোঁ এতিয়া বৰ্তমান ষ্টক আহিছে আৰু চাওক গাড়ী কিমান আছে SUV হেচবেক ছেডান আপোনালোকে সকলো টাইপৰ গাড়ী ইয়াত পাই যাব ইয়াৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে এনেকৈ ধৰণৰ কণ্টেণ্ট পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব এতিয়া কিবা স্পেচিয়েল আছে নাই সকলোখিনি জানিম ইয়াৰ পিছত এতিয়া আমি বাবলুদাৰ লগত কথা পাতিম আৰু বাবলুদাৰ লগত ইয়াৰ এই ডিলাৰ স্বত্বাধিকাৰী গম পায় বাবলুদাৰ কথা পাতি পেলাই সকলোখিনি ডিটেইলছ দিম তাৰ আগতে আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰিব তেন্তে আহক আমি এতিয়া আমাৰ লগত আছে বাবলুদা আহিছে ডিলাৰ স্বত্বাধিকাৰী দাদা নমস্কাৰ হয় নমস্কাৰ ভালে আছে মাজত ওলাই আহিছোঁ অ'কে সময় দিছে তাৰ কাৰণে ধন্যবাদ পোনপ্ৰথমে বাবলুদা ইয়াৰ এড্ৰেছটো মই কোৱা নাছিলোঁ আপুনি এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আপোনাৰ কাৱৈমাৰী ঢিং ৰোড নিয়াৰ মেট্ৰ' হস্পিটেল মেট্ৰ' হস্পিটেল অ'কে মেট্ৰ' হস্পিটেলৰ ওচৰতে হয় একদম অপজিটত আৰু ধৰক কিবা খেলি মেলি হ'লে ফোন কৰিলে হৈ যাব হয় হৈ যাব কোনো স্পেচিয়েল কিবা ৰাখিছে স্পেচিয়েল আপোনাৰ প্ৰাইচবিলাক পূৰা ৰিজনেবল প্ৰাইচ ৰাখিছোঁ একদম অ'কে আমি বেছি দেৰি নকৰোঁ গাড়ী ষ্টক আপডেট দিছে আমি গাড়ী এটা কৰি জানো এখন আপোনাৰ 2012 চনৰ i10 হয় স্পৰ্টছ মডেল গাড়ী একদম গুড কণ্ডিশ্যনত আছে আৰু গাড়ী মই দাম ৰাখিছোঁ 2,25,000 টকা 2,25,000 টকা অন টেবল নেগচিয়েবল হৈ যাব নেক্সট আহি যাওক এখন 2018 চনৰ টপ মডেল আস্থা i20 ঠিক আছে i20 আস্থা হয় গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু গাড়ী মই দাম ৰাখিছোঁ 5.5 লাখ টকা অনলি 5.5 লাখ টকা অন টেবল ডিছকাউণ্ট কৰি দিম সব ফাৰ্ষ্ট অনাৰ পাব সব ফাৰ্ষ্ট অনাৰ নহয় আপুনি ছেকেণ্ড অনাৰ উলিয়াব নোৱাৰে সব ফাৰ্ষ্ট অনাৰ হয় নেক্সট এখন চুইফ্ট হৈছে এখন 2022 চুইফ্ট 23,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী আৰু গাড়ী আপোনাৰ দাম ৰাখিছোঁ 6,40,000 টকা 6,40,000 টকা অন টেবল ডিছকাউণ্ট হৈ যাব আৰু গাড়ী যিবিলাক আপুনি মোৰ ভিডিঅ'ত মানে দেখাব সব A1 কণ্ডিশ্যনত যিকোনো বস্তু আপুনি চাব সব স্পেয়াৰ টায়াৰ 80% গাড়ী 80-90% গাড়ী স্পেয়াৰ টায়াৰ আনটাচ নেক্সট এখন হৈছে ডিজেলৰ চিয়াছ 25+ মাইলেজ পাব আৰু এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী দাম ৰাখিছোঁ 4,50,000 টকা 4,50,000 দাম ৰাখিছোঁ অন টেবল ডিছকাউণ্ট হৈ যাব 4,50,000 ওৱান টেবল ডিছকাউণ্ট চিয়াছ এখন ডিজেল ভেৰিয়েণ্ট হয় 2016 চনৰ নেক্সট ব্ৰেজা 2021 ব্ৰেজা হয় এখন আপোনাৰ 8,50,000 টকা ৰাখিছোঁ 8,50,000 টকা ৰাখিছোঁ অন টেবল ডিছকাউণ্ট কৰি দিম পেট্ৰল ভাৰ্চন হয় VXI আৰু আপোনাৰ ZXI বনোৱা আছে গাড়ীখন ঠিক আছে ZXI বনোৱা আছে নেক্সট আহি যাওক 2018 বা 19 হ'ব এখন i20 এখন এখন বুকিং আছে চাফাৰী ষ্টৰ্ম 2015 মানৰ হ'ব টপ মডেল VX মডেল গাড়ী A1 কণ্ডিশ্যন হৈ আছে আফটাৰ মাৰ্কেট তেওঁ HID আপোনাৰ প্ৰজেক্টৰ লগোৱা আছে গাড়ীত আৰু গাড়ীখনৰ দাম ৰাখিছোঁ মাত্ৰ আপোনাৰ 5.5 লাখ টকা মাত্ৰ 5.5 লাখ টকা ফুল চাইজ SUV তাত চাফাৰী ষ্টৰ্ম হয় দেখাই দিয়ক ঠিক আছে দেখালে এতিয়া নেক্সট চাই লওক আৰু নেক্সট এখন আহক নেক্সট 5 চাওক 2023
23,500 20,000 ভিতৰত চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী ইণ্টেৰিয়ৰ পৰা চাওক ইণ্টেৰিয়ৰটো দেখিলে ক'ব যে এখন শ্ব'ৰুম কণ্ডিশ্যন একদম ডাইৰেক্ট শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ী আপুনি মানে ছেকেণ্ড অনাৰ থাৰ্ড অনাৰ নাৰাখি সেইবিলাক বাদেই দিয়ক ফাৰ্ষ্ট অনাৰ বাহিৰে মোক বেলেগেই নাপায় অ'কে এইটো শ্ব'ৰুম কণ্ডিশ্যন হৈছে কিমান হয় এইখন আহি যাব আপোনাৰ ফাইনেল ৰেটটো কৰিছোঁ 680 নেক্সট পাইছে আমি নেক্সট ছুইফ্ট 2019 ছুইফ্ট হয় 5,20,000 টকা VXI মডেল পেট্ৰল ভাৰ্চনৰ গাড়ী 5,20,000 টকা ফাৰ্ষ্ট অনাৰ গাড়ী চব অ'কে আৰু টায়াৰৰ খেলি মেলি হ'লে নতুন টায়াৰ পাই যাব টায়াৰটোতো ধুনীয়া পাবই কথাই নাই নেক্সট চিয়াছ আহক ZXI প্লাছ ফাৰ্ষ্ট অনাৰ গাড়ী একদম বঢ়িয়া কণ্ডিশ্যন আছে গাড়ীখন এবাৰ চাই লওক আৰু এইখন গাড়ী মই দাম ৰাখিছোঁ আপোনাৰ 5.5 লাখ টকা 5.5 লাখ টকা অন টেবুল ডিছকাউণ্ট হৈ যাব নেক্সট আহি যাওক এখন চিলেৰিঅ' 19 VXI মডেল হয় এখন দাম ৰাখিছোঁ 4,50,000 টকা অন টেবুল ডিছকাউণ্ট হৈ যাব 4,50,000 টকা অন টেবুল ডিছকাউণ্ট কৰি দিয়ক টায়াৰ কণ্ডিশ্যন চাই লওক 450 আৰু আপোনাৰ ডাউন পেমেণ্ট কিমান আহিব এখন 1,20,000 ওলাই যাব নেক্সট আহক এখন ৱেগনাৰ এখন আছে আপোনাৰ 2016 চনৰ ৱেগনাৰ 3.5 লাখ টকা দাম ৰাখিছোঁ VXI মডেল আৰু আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী নেক্সট ইয়ন আহক স্পৰ্টছ ফাৰ্ষ্ট অনাৰ গাড়ী 2015 চনৰ টপ মডেল গাড়ী হয় স্পৰ্টছ মডেল দাম ৰাখিছোঁ মাত্ৰ 2,15,000 2,15,000 টকা দাম ৰাখিছোঁ ফাৰ্ষ্ট অনাৰ গাড়ী স্পৰ্টছ মডেল নেক্সট আহি যাওক i20 আস্থা অপশ্যনেল DCT অট'মেটিক গাড়ী হয় এখন অট'মেটিক হয় 15,000 কিলোমিটাৰ চলিছে দাম ৰাখিছোঁ 8.5 লাখ টকা 8.5 লাখ টকা ৰাখিছোঁ নতুন দাম আপোনাৰ মোটামুটি 13 লাখ টকা আহে এবছৰ পুৰণা গাড়ী মাত্ৰ মোৰ শ্ব'ৰুমত আহিলে 8.5 লাখত লৈ যাব পাৰিব নেক্সট নিয়ছ হয় এখন ফাৰ্ষ্ট অনাৰ গাড়ী 2021 বা 22 গাড়ী হয় এখন আপোনাৰ মোটামুটি 35,000 মান চলিছে আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 560 দাম ৰাখিছোঁ 5 লাখ চাওক একদম নতুন শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী তেনেকুৱা পাব আৰু গাড়ী বহুত আছে পাৰ্কিঙত আছে আন্ধাৰ হৈ গ'ল দেখাব পৰা নাই আৰু আপোনাৰ ভিডিঅ'ত ধৰি লওক কিবা দৰকাৰ হ'লে মোক কল কৰিলে হ'ল নেক্সট নেক্সন হয় এখন 2018 চনৰ নেক্সন হয় ফাৰ্ষ্ট অনাৰ গাড়ী 50,000 মান চলে 40 বা 50,000 ভিতৰত চলিছে টায়াৰ কণ্ডিশ্যনটো দেখিছে কেনেকুৱা হৈ আছে আৰু গাড়ীখন দাম ৰাখিছোঁ 5.5 লাখ টকা 5.5 লাখ টকাত 5 ষ্টাৰ ৰেটেড হা 5 ষ্টাৰ ৰেটেড আপোনাৰ কম্পেক্ট SUV পাই আছে নেক্সট ডিজায়াৰ হয় 2015 মডেল ডিজায়াৰ এইখনো 3.5 লাখ টকা দাম ৰাখিছোঁ এইখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ীখন এইবাৰ ইণ্টেৰিয়ৰ চাই লওক বাকী আপোনাৰ মোৰ তাত মোটামুটি 1,10,15,000 টকা পাই গাড়ী আছে হা মানে আপোনাৰ ভিডিঅ'ত কিছুমানে কমেণ্ট দিয়ে যে অলপ কম বাজেটৰ গাড়ী লাগে আমাৰ তাত অকল দামী নহয় কম দামীও আছে খালি এবাৰ কল কৰিব যিকোনো গাড়ী পাই যাব হয় এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ আৰু স্ক্ৰীন নাম্বাৰ আছে আপুনি কণ্টেক্ট কৰি লওক আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে কোনো টেনশ্যন নাই একদম ফাৰ্ষ্ট অনাৰ গাড়ী পাব আৰু নন এক্সিডেণ্টেল আৰু নন মিটাৰ টেম্পাৰিঙৰ সৈতে আপোনালোকে পিয়'ৰ গাড়ী পাব যদি DV প্ৰিমিয়ামৰ পৰা গাড়ী লয় অলম'ষ্ট মানে কি 100% গোটেই গাড়ীয়ে ফাৰ্ষ্ট অনাৰ পাব আৰু যদি অসমৰ বাহিৰৰ পৰা কোনোবাই যদি ৰিফাইনেন্স কৰিব বিচাৰে কাৰণ মোৰ তাত নাগালেণ্ডৰ পৰা বহুত আপোনালোকে চাওক ফাইনেন্স নাচাব যদি আপোনালোকে ভাবিছে কেছ ল'ম বুলি ইয়াত কেছ হৈ যাব কিন্তু ইয়াত আপোনালোকে পিয়'ৰ গাড়ী পাব ভাল গাড়ী পাব তেন্তে আপোনালোকে বেছি দেৰি নকৰিব আহক আৰু আপোনালোকৰ সপোনৰ গাড়ীখন লৈ যাওক 1 লাখ 1.5 লাখ টকীয়াও গাড়ী আছে আৰু যদি আপোনালোকে ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনত কণ্টেক্ট কৰিব আৰু DV প্ৰিমিয়ামৰ পৰা আপোনালোকে আশা কৰোঁ গাড়ী লৈ যায় তো এইখিনিয়ে ক'বলৈ আছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ'টো ভাল লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি তাত বাবে জয় অসম